গাইজ লাষ্ট ভিডিঅ' চাই আপোনালোকে গম পাইছে চাগে মই আহিছোঁ ঘুগামুখ আৰু কাজিনজনীৰ লগত আহিছোঁ বৌহঁতৰ ঘৰলৈ। আপোনালোকে লাষ্ট ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তেনেকুৱা চিম্পল আছামিজ ব্লগ আপোনালোকক দি যাম, কমেণ্ট কৰি জনাব। যদি আপোনালোকক এনেকুৱা চিৰিজবিলাক আপোনালোকে ভাল পায়, যদি আপোনালোকক এনেকুৱা চিৰিজ লাগে, চ' আজি গৈ আছোঁ ধেমাজি বাহঁতৰ ঘৰলৈ। তেতিয়াহ'লে ভিডিঅ'টো আগলৈ চাই থাককচোন। এতিয়া দাদা আহিব নিবলৈ, এতিয়া গা চা ধুই একদম পূৰা ৰেডি হৈ লৈছোঁ, ফ্ৰেছ হৈ লৈছোঁ। এতিয়া আমি ফুফু যোৱা নাই বাৰু, গৈছোঁ দোকানলৈ আমাৰ বাইদেউৰ লগত। এইকেইটা দেখিলে কাৰ কাৰ সৰুকাললৈ মনত পৰে কমেণ্ট কৰি জনাব। হেল্ল' তৌ খাবি আহি গ'ল ই। খানা বস্তু ক'ব পায়হে ই হাজিৰে হৈ যায়। কি ক'ব আৰু, ভালো লাগে এনেকুৱা পোৱালি বস্তুবিলাক। বৌহঁত চব এতিয়া দোকানলৈ গ'ল, মানে চাৰিআলি গ'ল। এতিয়া মই আছোঁ, মোৰ কাজিনজনী আছে আৰু ভাইটিটো আছে। আমি তিনিটা দাদাৰ কাৰণে ৱেইট কৰি আছোঁ। তাৰ লগত আমি বাহঁতৰ ঘৰলৈ যাম। এইফালে মই ৰেডি হ'লোঁ আৰু বাহঁতৰ ঘৰলৈ যাবলৈ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আগলৈ চাই থাকক আৰু ষ্টে টিউন থাকক। এইটো এটা চক না, কিমান ধুনীয়া ৰাস্তা। কেমেৰাত ইমান ভালকৈ ধৰিব পৰা নাই চাগে, কিন্তু সঁচাকৈ ৰাস্তাটো বহুত বেছি ধুনীয়া আছিল। আমি এতিয়া লাটুকেটৰ ঘৰ পামহি আৰু আমাৰ এইফালে লাজকৰীয়া বাইদেউ লুকাইছে। ওলাই দিয়া আকৌ লাজকৰীয়া এইফালে দাদা দোকানলৈ গৈছে। বাহঁতৰ ঘৰ পালোহি আৰু বাহঁতৰ ঘৰত পাই মেলি চাহ দিলে, গপচপ কৰি আছোঁ। আৰু এইফালে বাই ইয়াত আনাৰস কাটিছে। আনাৰস খাই দাদাৰ লগত ওলাই গৈছোঁ অলপ ফুৰিবলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈ। এজেগাত ৰখি মেলি আমি গোটেইকেইটাই থৈছিলোঁ চাওমিন। কিমাননো ধৰি থাকিম ফোনটো। আমি গৈ আছোঁ দৌল চাবলৈ। এইফালে দাদা আছে। হেল্ল', আমি এতিয়া কোনটো দৌল যাম? ঘুগুহা দৌল। এইফালে ভণ্টি আছে, এইফালে এজনী লাষ্ট কৰি ছোৱালী। ওলোৱা আকৌ। দৌল যোৱাৰ আগতে আমি বহুত ধুনীয়া জেগা এডোখৰ ৰখিছোঁ, চাব নেকি? এইফালে চাওক, ফটোশ্বুট আৰম্ভ হৈছে আমাৰ ছোৱালীকেইজনীৰ। চাওক না কি ধুনীয়া লাগিছে। এইয়া আমি ফাইনেলি দৌল পালোহি, কিন্তু ইয়াতো এটা টুইষ্ট হ'ল। আমি এতিয়া ক'ত গৈছোঁ চোন? আমি গৈ আছোঁ এতিয়া দৌল যাত্ৰা। ক'ত গৈছোঁ? আমি এতিয়া গৈ আছোঁ দৌল যাত্ৰা। ইয়াতে তুমি সেউজীয়া বননিৰ মাজে মাজে ধুনীয়া খোজেৰে আগবাঢ়িব পাৰা আৰু লগতে বোকাও পানীও পাবা, শিলগুটি পাবা আৰু বহুত পাবা। সেই গুটিকেইটা দেখিছানে? সেই গুটিকেইটা খালে তোমাৰ অমৃত হ'ব। অমৃত হ'ব নেকি? মানে এইটো খালে মানে মানুহ নমৰে। আচ্ছা, খাইছা মানে? সেইফালে দৌলৰ আপোনাৰ কি কয়, সেইফালে দৌলৰ গেটখন বন্ধ আছে, সেইকাৰণে আমি এইফালেদি গৈছোঁ। কিন্তু এইফালেও বন্ধই চাগে ন? এইফালেও বন্ধ চাগে? মানে আজি আমাৰ দৌল যাত্ৰা কৰা নহ'ব? দৌল যাত্ৰা কৰিম আমি। কি প্ৰেক্টিচ কৰিছে? ফালে খেলি আছে।
ক্ৰিকেট খেলছে ক্ৰিকেটে চাগে এইফালে বন্ধ চাগে আজি আমাৰ দৌলৰ ভিতৰত সোমোৱাটো নহ'বই চাগে দৌল চাবলৈ নাপালোঁ আমুল কুলকে খাই দিলোঁ এইকেইটা এটেক দি দিলে দেখোন আমাৰ আজি দৌল চোৱা নহ'ল কাৰণ আমি আহোঁতে অকণমান দেৰি কৰিলোঁ 6টামান বাজিলে আহোঁতে 3টা নে 4টাতে বন্ধ কৰি দিয়ে দৌল নাচালোঁ কিন্তু নেক্সট ডে আমি আৰু এডোখৰ আহোম ঠাইলৈকে গ'লোঁ ব'লকচোন তেতিয়াহ'লে ক'লৈ গ'লোঁ চাই থাকক এতিয়া গা চা ধুই ৰেডি হৈছোঁ আৰু এতিয়া যাম হাবুঙলৈ আৰু চাই থাকক দাদাহঁতৰ ঘৰৰ পৰা 5 কিলোমিটাৰ একদম ওচৰ হাবুঙলৈ সেইকাৰণে আমি ৰাতিপুৱা গৈ আছোঁ ক'ত হাবুঙলৈ গৈ আছোঁ তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আহোম গান লগাই লগাই আমি প্ৰস্থান কৰিছোঁ হাবুঙলৈ তেতিয়াহ'লে ব'লক ভিডিঅ'টো আগলৈ চাই থাকক আমি ধূপ লৈ ল'লোঁ এইয়া আমি পালোহি হাবুং ৰাতিপুৱাই ওলাই দিলোঁ হাবুঙলৈ ৰাইজ আপোনালোক হাবুঙলৈ আহিছে নাই কমেণ্ট কৰি জনাবচোন যদি অহা নাই মই আপোনালোকক একদম মোৰ অন্তৰৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ আহক আৰু মইতো ক'ম ৰাতিপুৱা টাইমত আহক ৰাতিপুৱা টাইমত কি জানে ইমান এটা পজিটিভ ভাইব আহে আপোনালোকৰ নিশ্চয় বহুত ভাল লাগিব মোৰ এনেকুৱা লাগিছিলে আৰু আপোনালোকৰো লাগিব বুলি আশা থাকিল এয়া হৈছে হাবুঙৰ মেইন ঠাইডোখৰ য'ত পূজা পাঠ হয় যিহেতু এইটো এটা আহোমৰ মন্দিৰ নিচিনা হয় সেইকাৰণে ইয়াত পূজা পাঠবিলাক সকলো আহোম ভাষাতে কৰা হয় আহোমৰ নিজৰ ভাষাত মানে আমাৰ ভাষাত যোনটো এটা হেৰাই যোৱা ভাষা বুলিও ক'ব পাৰি এইটো এটা বহুত দুখৰ কথা কিন্তু এতিয়াও ইয়াত আহোম ভাষাটো জীয়াই আছে সেইটো বহুত ভাল লাগিলে দেখি এখেতে আমাক কৈছে তোমালোকে যিটো উদ্দেশ্য লৈ আহিছা ইয়ালৈ সেই উদ্দেশ্যটোলৈ ধ্যান কৰা পূজা শেষ কৰিলোঁ আৰু দাদাৰ অফিচলৈও দেৰি হৈ আছিলে সেইকাৰণে বেছি নুঘূৰি মেলি আমি পটাপট ঘৰলৈ উভতিব লগা হ'ল আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'লৈ ৱেইট কৰক আৰু আজিলৈ বাই বাই